কোনো ৰাৱণৰ অহংকাৰ নিজিকে এবাৰ যোৰহাটৰ ৰাইজ জিকিব এবাৰ আমাৰ সকলোৱে আমি বাস্তৱ ৰাম ভক্ত আমি এবাৰ জিকিবলৈ ওলাই আহিছোঁ মন্ত্ৰী পীযুষ হাজৰিকাৰ সন্দৰ্ভত গৌৰৱে কয় অলপ কেতিয়াবা ৰাজনীতিৰ পৰা যদি অলপ সময় পায় তেতিয়া অলপ বলিউড চিনেমা অসমীয়া চিনেমাও তেওঁলোকে অলপ স্ক্ৰিপ্টবোৰ লিখিব লাগে ৰাজনীতিৰ পৰা যদি সময় পায় তেন্তে পীযুষে বলিউডৰ চিনেমা অথবা অসমীয়া চিনেমাৰ স্ক্ৰিপ্ট লিখিব লাগে খুব মানে ভাল তেওঁ কাল্পনিক কথা কৈ থাকে মই ভাবিছোঁ খুব ভাল এটা পলিটিকেল থ্ৰিলাৰ ওপৰত তেওঁ এটা চিনেমা দিয়ক লাগিলে নিজে তাত তেওঁ যদি এটা কাষ্টৰ ভিতৰত সোমাবলৈ বিচাৰে নিজে এটা হওক আৰু নিজেই প্ৰডিউচাৰ হওক পইচাটো অভাৱ নাই নিজে প্ৰডিউচাৰ হওক নিজে ডিৰেক্টৰ হওক নিজে এক্টৰ হওক খুব ভাল চলিব মই আহিম চাবলৈ সোমবাৰে নিশা গৌৰীসাগৰত উপস্থিত হৈ গৌৰৱ গগৈ গৌৰীসাগৰস্থ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰয়াত অঞ্জন দত্তৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনায় গৌৰৱ গগৈয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰথমবাৰলৈ প্ৰয়াত অঞ্জন দত্তৰ সমাধিস্থলত উপস্থিত হোৱা গৌৰৱ গগৈয়ে কয় যে জয় পৰাজয় জনসাধাৰণে নিৰ্ধাৰণ কৰিব জয় পৰাজয়টো জনসাধাৰণে নিৰ্ধাৰিত কৰিব যোৰহাটৰ লোকসভা সমষ্টিৰ জনসাধাৰণে নিৰ্ধাৰিত কৰিব আৰু যিদৰে ৰাইজ ওলাই আহিছে যিদৰে ৰাইজে আমাক আদৰিছে যিদৰে ৰাইজে উৎফুল্লিত হৈ ওলাই আহিছে যোৰহাটতে কওক আজি গোটেই দিনটো আপোনালোকে দেখা পালেই যে ডিমত কিমান মানুহ ওলাই আহিলে আৰু আজি এতিয়াও সন্ধিয়া সময়ত আমাৰ শিৱসাগৰ নগৰত আমি বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা সকলো আমাৰ বিভিন্ন দলৰ নেতাসকল ওলাই আহিলে তো সেইটোৱে প্ৰমাণ কৰে যে এবাৰ যোৰহাটৰ ৰাইজ জিকিব কোনো ৰাৱণৰ অহংকাৰ নিজিকে এবাৰ আমাৰ সকলোৱে আমি বাস্তৱ ৰাম ভক্ত আমি এবাৰ জিকিবলৈ ওলাই আহিছোঁ অলপ কেতিয়াবা ৰাজনীতিৰ পৰা যদি অলপ সময় পায় তেতিয়া অলপ বলিউড চিনেমা অসমীয়া চিনেমাও তেওঁলোকে অলপ স্ক্ৰিপ্টবোৰ লিখিব লাগে খুব মানে ভাল তেওঁ কাল্পনিক কথা কৈ থাকে মই ভাবিছোঁ খুব ভাল এটা পলিটিকেল থ্ৰিলাৰ ওপৰত তেওঁ এটা চিনেমা দিয়ক লাগিলে নিজে তাত তেওঁ যদি এটা কাষ্টৰ ভিতৰত সোমাবলৈ বিচাৰে নিজে এটা হওক আৰু নিজেই প্ৰডিউচাৰ হওক পইচাটো অভাৱ নাই নিজে প্ৰডিউচাৰ হওক নিজে ডিৰেক্টৰ হওক নিজে এক্টৰ হওক খুব ভাল চলিব মই আহিম চাবলৈ শিৱসাগৰৰ পৰা ফৰণলস্কৰ প্ৰতিবেদন টকচক 24 ইণ্ডিয়া